বিলাসীপাৰাত আকৌ গৰজিল আৰক্ষীৰ পিস্তল। বিলাসীপাৰাৰ ৰাণীগঞ্জত কিছুদিন আগতে সংঘটিত হৈছিল এক গুলিয়াগুলিৰ ঘটনা আৰু তাৰে এক আসামিক কায়াত্ব কৰিছিল সাপটগ্ৰাম তথা ধুবুৰী আৰক্ষীয়ে। এই সাপট কায়াত্ব কৰা সোণাৰীৰ অন্তৰ্গত গোৱালপাৰা সোণাৰীৰ অন্তৰ্গত নুৰ কালাম নামৰ এজনক আটক কৰিছিল আৰু তেওঁক সোধা পোছা কৰি অভিযান চলোৱাৰ বাবে তেওঁক লৈ গৈছিল এক স্থানত, পাইকেন্দ্ৰা দ্বিতীয় খণ্ড বুলি কোৱা হয়, সেই স্থানত লৈ যোৱা হৈছিল আৰু লৈ যোৱাৰ পিছতে তেওঁ সেই অভিযান চলোৱা কালতে আৰক্ষীক আঘাত কৰি তেওঁ পলাই যাবলৈ বিচৰাত তেতিয়াই কিন্তু আৰক্ষীয়ে তেওঁৰ ভৰিত গুলিবিদ্ধ কৰে। প্ৰায় 2 জাই গুলি তেওঁৰ ভৰিত গুলিবিদ্ধ কৰে আৰু তেওঁক শেহতীয়াভাৱে লৈ অহা হৈছিল বিলাসীপাৰা হস্পিটেলত। বৰ্তমান বাজিছে ঢলপুৱা 3টা বাজিছে বৰ্তমান, আৰু এই 3 বজাৰ সময়ত এই বিলাসীপাৰা হস্পিটেলত লৈ অহা হৈছিল সেই নুৰ কালাম নামৰ যিজন অপৰাধী, তেওঁক লৈ অহা হৈছিল। সামগ্ৰিক পৰিৱেশ মোৰ সতীৰ্থ সাংবাদিক দেখাব যে বিলাসীপাৰা থানাত এই বিলাসীপাৰা চিকিৎসালয়ত, আদৰ্শ চিকিৎসালয়ত এনেদৰে লৈ অহা হৈছিল এই নুৰ কালাম সোণাৰীৰ যিজন অভিযুক্ত আছে তেওঁক লৈ অহা হৈছিল আৰু ইয়াৰ পিছতে উন্নত চিকিৎসাৰ বাবে তেওঁক ধুবুৰী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে। কিন্তু কিহৰ কাৰণে তেওঁ পলাই যাবলৈ চেষ্টা চলালে আৰু উপযুক্ত আৰক্ষী তাত উপস্থিত নাছিল নেকি, এয়া কিন্তু এক প্ৰশ্নৰ উদয় হৈছে। পৰৱৰ্তী সময়ত আমি NKTV প্লাছৰ জৰিয়তে ধাৰাবাহিকভাৱে এই এনকাউণ্টাৰৰ ঘটনালৈ আমি সবিস্তাৰে সম্প্ৰচাৰ কৰিবলৈ যত্নপৰ হ'ম।